মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2013 চনৰ কোৱেশ্চন নম্বৰ 56 লৈকে তোমালোকক মই কৰাই দিছো আজি তোমালোকক কৰাই দিবলৈ লৈছো 57 ৰ পৰা তলত দেখুৱাৰ দৰে PQ এটা স্থানত শূন্য আছে আৰু অন্য কোনো অংক জ্ঞাত নহয় PQRS ৰ বিষয়ে কি ব্যক্ত কৰিব পৰা যায় মই ভালদৰে বুজাই দিছো তানে P এটা সংখ্যা Q এটা সংখ্যা R এটা সংখ্যা S এটা সংখ্যা হয়নে ইহতৰ চাৰিটা অংক বিশিষ্ট সংখ্যা তাৰে এই P ৰ আমাৰ একক স্থানত শূন্য আছে Q ৰ হাজাৰ স্থানত শূন্য আছে R ৰ শতক স্থানত শূন্য আছে S ৰ তোমালোকৰ দহক স্থানত শূন্য আছে তেনেহলে এই সংখ্যা কেইটাৰ ভিতৰত কোনটো কি অৱস্থা হ'ব কি ব্যক্ত কৰিব পৰা তোমালোকক তাকে ক'ব দিছে আচ্ছা ফাৰ্ষ্টতে মই তোমালোকক ক'ব বিচাৰিছো এই P টো আমাৰ সবতকে ডাঙৰ হ'ব কিয় ডাঙৰ হ'ব কাৰণ এর এককৰ স্থানটো শূন্য আৰু সবতকে সৰু হ'ব তোমালোকৰ Q কিয় জানা ইয়াত হাজাৰৰ স্থানত তোমালোকৰ কি আছে শূন্য আছে হয়নে R তোমালোকৰ কোনটো হ'ব আচ্ছা R তকৈ ডাঙৰ হ'ব S তানে S ওপৰত থাকিব হয়নে আৰু R আমাৰ ইয়াত থাকিব কিয় কোৱাচোন কাৰণ S ত আছে তোমালোকৰ দহকৰ ঘৰৰ অংকটো শূন্য R ৰ ক্ষেত্ৰত তোমালোকৰ শতকৰ ঘৰৰ অংকটো শূন্য ফাইন আচ্ছা এটা তোমালোকে ভালদৰে বুজি পাবা যদি তোমালোকক তিনটা অংক দিয়া হয় ধৰি লোৱা 0 1 2 3 ধৰি লোৱা এই চাৰিটা অংক তোমালোকক দিয়া হল এতিয়া তোমালোকক বহাব লাগে ফাইন এতিয়া যদি তোমালোকে জিনেকে নবহা কিয় পিৰ ক্ষেত্ৰত কি হ'ব তোমালোকে জানা ধৰি লোৱা তোমালোকে 1 বহালা 2 বহালা 3 বহালা 0 হ'ব হয়নে কিউৰ ক্ষেত্ৰত তোমালোকৰ কি হ'ব 0 বহাব লাগিব তাৰপিছত 1 বহা 2 বহা 3 বহা ফাইন আৰু PQ R ৰ ক্ষেত্ৰত তোমালোকে কি বহাব পাৰা তেনেকে R ৰ ক্ষেত্ৰত ধৰি লোৱা তোমালোকে 1 বহালা তাৰপিছত 0 2 3 তাৰ পিছত S ৰ ক্ষেত্ৰত তোমালোকে কি বহাব পাৰিবা কি বহাব লাগিব S ৰ ক্ষেত্ৰত তোমালোকে 1 2 0 3 এতিয়া এই তিনটাৰ পৰা তোমালোকে এই চাৰিটাৰ পৰা তোমালোকে নিশ্চয় গম পাইছা কোনটো ডাঙৰ হ'ব সবতকে ডাঙৰ এইটো 1230 আৰু তাতকে সৰু কোনটো হ'ব এই 1203 তাৰ পিছত সৰু কোনটো হ'ব এই 1000 মানে 1023 আৰু সবতকে সৰু হ'ব তোমালোকৰ 123 গম পাইছা তানে আমি কি বুজি পালো যে আমাৰ কিউ হ'ব সবতকে সৰু তেনেহলে আমাৰ অপচন কোনটো ৰাইট 1 টো ৰাইট হ'ব কি হৈছে ক্ষুদ্ৰতম সংখ্যা ফাইন এতিয়া 58 তোমালোকে আহা 58 আহিলে 6টা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা আৰু 5টা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পাৰ্থক্য কিমান তোমালোকে জানা 6টা অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা হ'ব একৰ পিছত 5টা শূন্য তাৰে 1 লাখ আৰু সবতকে 5টা অংক বিশিষ্ট সবতকে ডাঙৰ সংখ্যা 5টা নহয় এতিয়া তোমালোকে বিয়োগ কৰিলে সিম্পল তোমালোকৰ ৰিজাল্ট হ'ব 1 গতিকে আমাৰ অপচন নম্বৰ 3 ৰাইট নেক্সট তোমালোকে এতিয়া এটা অংক কৰাচোন আচ্ছা 180 144 384 গসাউ নিৰ্ণয় কৰিব দিছে আচ্ছা এটা শৰ্টকাট নিয়ম আছে যদিও তোমালোকৰ কাৰণে কমপ্লিকেটেড হ'ব হেতু মই তোমালোকক নাযাও গতিকে তোমালোকে যি কনভেনচনাল ইনস্টিলেট কৰা হেতুই তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো ফাৰ্ষ্টতে তোমালোকে চাইছা 180 আমি লওঁ 180 ক আমি যদি ফেক্টৰাইজ কৰো তেতিয়াহলে কিমান হ'ব 2 9 80 শূন্য তাৰ পিছত 2 45 90 হ'ব আকৌ দুইবাৰ যদি দিয়া তোমালোকে দুইবাৰ নহয় তিনিবাৰ 3 15 45 আকৌ তিনিবাৰ দিব লাগিব নাই 3 5 গুণ 15 তাৰ কি 180 জায়গাত আমি কি লিখিলো 180 সমান সমান 2 into 2 এইবিলাক কিন্তু খুব ফটাফট কৰিব লাগিব তোমালোকক নহলে সময় খাব 3 আৰু into লাষ্টত কি আছে 5 গলগে তাৰ পিছত ঠিক তেনেকৈ 144 ৰ কাৰণে একে ব্যৱস্থা আমি কৰিম 144 আচ্ছা 144 ক্ষেত্ৰত তোমালোকে এনেকৈ কৰিব পাৰা আচ্ছা 2 কিমান বাৰ 2 7 গুণ 14 2 2 গুণ 4 তাৰ পিছত 2 36 তাৰ পিছত 2 দি কেইবাৰ যাব আচ্ছা 36 নহয় 2 1 গুণ 2 2 8 গুণ
16 2 36 ক্লিয়াৰ তাৰপিছত দুইবাৰ 9 তাৰপিছত আকৌ তিনিবাৰ 3 3 9 ক্লিয়াৰ তেনেহলে তোমালোকে লিখিলা 144 ৰ কাৰণে কি লিখিবা 144 is equal to 2 into 2 into ৰবা 2 চাৰিটা 2 আছে আৰু তিনটা দুটা 3 আছে 2 into 2 into 3 into 3 এটা হৈ গল তোমালোকৰ কিহৰ কাৰণে 144 ৰ কাৰণে ফাইন তাৰ পিছত আমাক এতিয়া বাকি আছে কিহৰ কাৰণে 384 ৰাইট 384 ৰ ক্ষেত্ৰত আমি তেনেকৈ কৰিম 384 2 times first 2 1 গুণ 2 2 9 গুণ 18 2 2 গুণ 4 আকৌ দুবাৰ যাব মানে তাৰপিছত 2 9 গুণ 18 2 6 গুণ 12 আকৌ দুবাৰ 2 2 গুণ 4 2 4 গুণ 8 2 8 গুণ 16 আকৌ দুবাৰ এনেকৈ গৈ থাকিব গৈ থাক নো প্ৰবলেম 2 4 গুণ 8 আকৌ 2 12 24 আকৌ দুইবাৰ 2 6 গুণ 12 আকৌ দুবাৰ খুব স্পিডত কৰিবা তোমালোকে 2 3 গুণ 6 তেনেহলে কি বুজি পালা ইয়াত 3 3 6 7 1 2 3 4 5 6 7 সাতটা 2 আৰু এটা 3 আচ্ছা তোমালোকে লিখিলা 384 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কেটা আছে পাঁচটা আছে পূৰণ 2 পূৰণ 2 কেটা হল সাতটা হল তাৰ পিছত 3 পূৰণ 3 আছে না পূৰণ 3 আছে মাত্ৰ তেনেহলে পূৰণ 3 থাকে এতিয়া আমাক কৰিব লাগিব কি কমন ফ্যাক্টৰ মানে কি সাধাৰণ উৎপাদক উলিয়াই পূৰণ কৰিলে আমাৰ ৰিজাল্ট আমি পাই যাম ফাৰ্স্ট ফাইন তেনেহলে আমি সাধাৰণ উৎপাদক উলিয়াম ইয়াত এটা 2 ইয়াত এটা 2 ইয়াত এটা 2 তোমালোকে ললা ইয়াত 2 ইয়াত 2 ইয়াত 2 ফাইন গলগে তাৰপিছত আৰু বাকি আছে নেকি নাই ইয়াত 3 আছে ইয়াত দুটা 3 আছে ইয়াত নাই তেনেহলে আমি কি কৰিব লাগিব 5 কিন্তু নাই দেই কত 5 খালি ইয়াতে আছে 5 ইয়াতে আছে ইয়াতে আছে আৰু কত নাই সেইকাৰণে 5 ৰ কথা বাদ দিয়া গতিকে ইয়াত এটা 3 আছে ইয়াত এটা 3 আছে ইয়াত এটা 3 আছে তেনেহলে দুটা 2 আৰু এটা 3 এবাৰ তোমালোকে পূৰণ কৰিবা দুটা 2 আৰু এটা 3 তেনেহলে কিমান হ'ব ৰিজাল্ট 2 2 গুণ 4 3 4 গুণ 12 12 অপচনত আছে নাই চাওকচোন 12 আছে নিশ্চয় গতিকে অপচন নম্বৰ 3 টো তোমালোকৰ ৰাইট অপচন নেক্সট তোমালোকে দুটা মৌলিক সংখ্যাৰ গসাউ কিমান দুটা মৌলিক সংখ্যাৰ গসাউ তোমালোকক এক্সাম্পল দি মই বুজাই দিছো ৰবা ধৰা হল 2 এটা মৌলিক সংখ্যা আৰু 3 আন এটা মৌলিক সংখ্যা ইহত দুটা যদি গসাউ উলিয়াব বিচাৰিছা তোমালোকৰ কিমান হ'ব তানে কি ইয়া এটো আৰু এটো কোনো সাধাৰণ উৎপাদক নাই সেই কাৰণে আমি গসাগু 1 বুলি লম কি হ'ব 1 সোৱাচোন অপচনত আছে না আছে নিশ্চয় গসাউ কিমান হ'ব 1 কিন্তু তোমালোকক যদি লসাগু খুদা হয় তেনেহলে কি কৰিবা তোমালোকে সিধাই পূৰণ কৰি দিবা 2 3 গুণ 6 ফাইন আচ্ছা এখিনিতে তোমালোকৰ কাৰণে এটা কোশ্চেন মই থৈ দিছো তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবাচোন তেনেহলে তোমালোকৰ এই 3 আৰু 4 যে আছে ইহত দুটাৰ লসাগু কিমান হ'ব আৰু গসাউ কিমান হ'ব